কথা অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতি জন্ম হৈছিল 2019 চনত। অপেচাদাৰী নাট্যশিল্পী গঠন হোৱাৰ মূল উদ্দেশ্য আছিল যে আমাৰ যিসকল শিল্পী আছে অপেচাদাৰী শিল্পী, বিভিন্ন বিপদ আপদৰ সময়ত তেখেতসকল বিভিন্ন ধৰণে সমস্যাত পৰে, আৰ্থিক সমস্যাত পৰে। তেখেতসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবেই এই অনুষ্ঠানটি আমি জন্ম দিছিলোঁ আৰু আমাৰ জ্ঞানপীঠ কনিষ্ঠ মহাবিদ্যালয়ত এই অনুষ্ঠানটি জন্ম হৈছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ সভাপতি জয়ন্ত কুমাৰ বৰা আছে। আমি নাট সমাৰোহ পাতি আছোঁ আৰু বিভিন্ন শিল্পীক আমি বিভিন্ন বিপদৰ সময়ত আৰ্থিকভাৱে সহায় কৰিছোঁ, বিভিন্ন ধৰণে সহায় কৰিছোঁ। আৰু নাট সমাৰোহ পাতি ইয়াৰ পৰা যি অৰ্থ আমাৰ ৰাহি হয়, আৰু লগতে আমি যোৱা তিনিটা বছৰ আমি আবাহন থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ, তাৰ পৰাও এটা আমি লাভাংশ পাইছিলোঁ। এনেধৰণেই আৰ্থিক পুঁজি আমি গঠন কৰি শিল্পীসকলক আমি সহায়ৰ হাত আগবঢ়াই আছোঁ। আৰু নগাঁৱত নাট্য চৰ্চা কৰা বহু অনুষ্ঠান আছে, কিন্তু এনেধৰণে শিল্পীক সহায় কৰা অনুষ্ঠান খুব কমেই আছে। গতিকে অনাগত দিনসমূহতো আমি এই ধাৰা অব্যাহত ৰাখিম। আপোনালোকে সহায় কৰিব, সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াওক, যাতে আমি শিল্পীসকলক সদায় সহায় কৰি থাকিব পাৰোঁ।